দেহত জুই লাগিলেও দীপামণিৰ ৰঙা ফটকা ফুটাই দিম গোটেই অসম কাগজ কাগজ কৰি দিম। ব্ৰা পিন্ধি ভিডিঅ' বনালে, কিন্তু এইবাৰ অপেন ভিডিঅ' দিয়াত প্ৰতিশ্ৰুতি দিছে দীপামণিয়ে। অপেন ভিডিঅ' বনাই দিম আপোনালোকক। দেহত এখনো বস্ত্ৰ নিপিন্ধাকৈ ভিডিঅ' দেখিবলৈ পাব বুলি দীপামণিয়ে ফলোৱাৰ্ছক দিলে প্ৰতিশ্ৰুতি। অপেন ভিডিঅ' বনাই আপোনালোকক দি আছো দেই গাইজ। দীপামণি অসমৰ চানি লিয়নি। ৰঙা ফুটুকা ফুটাই পিন্ধিলে নীলা অন্তৰ্বাস। দীপামণিৰ ইনষ্টাগ্ৰামত আছে 23,000 ফলোৱাৰ্ছ। তেওঁলোকৰ বাবে দীপামণিয়ে সদায় বনায় ব্ৰা পিন্ধি ৰিলছ। কিন্তু অসমৰ চানি লিয়নি দীপামণিৰ ৰিল আন ব্লগতকৈ বেলেগ। কাৰণ দীপামণিয়ে প্ৰায়ে পিন্ধে নীলা ব্ৰা। বিকিনি পিন্ধি দীপামণিয়ে নৃত্য কৰে। উদাম বুকু দেখাই ৰিলছ বনাবলৈ লাজ নকৰে দীপামণিয়ে। এইবাৰ আকৌ দেহত কাপোৰ নথকাকৈ ভিডিঅ' বনাম বুলি প্ৰতিশ্ৰুতি দিয়ে। যদি এটা ভিডিঅ'ত 5,000 কমেণ্ট পায় তেন্তে আটাইবোৰ কাপোৰ খুলি পেলাম বুলি দীপামণিয়ে কৰিছে ঘোষণা। অসমৰ সবাতোকৈ আবেদনময়ী মহিলা দীপামণিৰ উদাম বুকু ঢাকি পেলাইছে ইনষ্টাগ্ৰামত। গোপন অংগ দেখাবলৈ শতবধ কৰা নাই দীপামণিয়ে। সুন্দৰী দীপামণিয়ে 5,000 কমেণ্ট পালেই খুলি পেলাব পিন্ধি থকা নীলা ব্ৰাটো। সেয়ে বহু পুৰুষে কৰিছে কমেণ্ট। কাপোৰ খুলিবলৈ কেতিয়া তাৰিখ ঘোষণা কৰিব তালৈ অপেক্ষা কৰিছে ফলোৱাৰ্ছে। ৰঙা ফটকা ফুটাই দিম গোটেই অসম কাগজ কাগজ কৰি দিম। গাইজ এইটো ভিডিঅ' যদি আপোনালোকে যদি পুৰা ভাইৰেল কৰি দিয়ে আপোনালোকক মই নেক্সট টাইম অপেন ভিডিঅ' বনাই দিম আপোনালোকক। আৰু ভিডিঅ' ভাইৰেল কৰি দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু মই অপেন ভিডিঅ' বনাই আপোনালোকক দি আছো দেই গাইজ। বাই বাই।